বহু দিনৰ মূৰত আকৌ আহিলো এটা নতুন ভিডিঅ'ৰ সৈতে মই সুমন ভৰদ্বাজ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে নকব আৰু বুজিছেনে মোৰ মানে ভিডিঅ'বিলাক দিওতে সময়বিলাক পাৰ হৈ যায় এই ভিডিঅ'টো আছিল নলবাৰী ৰাখৰ ভাবিছিলো নলবাৰী ৰাখৰ মাজতে আপোনালোকক ৰাখখন দেখুৱাম কিন্তু কি হ'ব উপায় নাই মই এডিটিংৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ আগবঢ়াই দিয়াই নহয় আৰু সেই কাৰণে আপোনালোকে চাগে নলবাৰী ৰাখ দেখিলে এই সকলোৰে ভিডিঅ' তথাপিও মই এটা কৰি থৈ দিছিলো নলবাৰী ৰাখৰ ভিডিঅ' সেইটো কাৰণে আপোনালোকলৈ আগবঢ়াই দিলো উখল মাখল পৰিৱেশ আমাৰ ইয়াৰ প্ৰথম নিশা আমি ৰুমৰ পৰা ওলাই আহিছো কিন্তু এতিয়া আমি পেণ্ডেললৈ কেনি যাওঁ কোনফালে যাওঁ তাকেই ভাবি আছো মানে চাৰিওফালে কেৱল মানুহ আৰু দোকান আমি কোনো ৰাস্তা বিচাৰি পোৱা নাই তাৰ পিছত সোমাই দিলো আৰু মিনা বজাৰৰ মাজেৰে ভাবিলো এনেকৈ গ'লে চাগে কেনেবা ওলাব পাৰিম তাৰ পিছত আহি দেখিলো এই ডাঙৰ চকৰিবিলাক বেয়াও লগা নাই অৱশ্যে আমাৰ দেৰি হ'লেও কিন্তু মিনা বজাৰৰ এই পৰিৱেশটো যে বহুত ভাল লাগিছে দেখিছেনে সুনামিটো মই ভালকে দেখুৱাম ৰ'ব পিছৰ ভিডিঅ'ত আৰু এই মিনা বজাৰৰ মাজে আহি পাই গলো পেণ্ডেল মানে আমাৰ য'ত থিয়েটাৰ হৈ আছে লখিমী পথাৰ আৰু এইটোৱে হৈছে আমাৰ পেণ্ডেল ৰাজমুকুট থিয়েটাৰৰ তেতিয়া সন্ধিয়া 5:30 মান হৈছিলে নেকি 5:30-6টা মান তেতিয়া মানুহ দেখিছেনে মানুহ ইতিমধ্যে মানে লাইন পাতিবলৈ আৰম্ভ কৰিয়ে দিলে আৰু এতিয়া যেহেতু অনলাইন টিকেটবিলাক বহুত আগতে বুক কৰি থৈ দিছে আৰু সেই বুক কৰা টিকেটৰ মানুহবিলাক আহি পেণ্ডেলত ভৰ্তি হৈ গৈছে আৰু আমাৰ ৰাজমুকুট থিয়েটাৰৰ পিছফালেই লখিমী পথাৰত এইটো আছিলে আপোনাৰ বৃন্দাবন থিয়েটাৰৰ পেণ্ডেল তাৰ পিছতে আছিলে ৰাজলক্ষ্মী থিয়েটাৰৰ পেণ্ডেল মানে থিয়েটাৰৰ মেলা এইখন আপোনাৰ কাৰ সাউন্ড কোড থিয়েটাৰত বাজিছে হিচাপ নাই তাৰপিছত আমি সকলো থিয়েটাৰতে এবাৰ মাত দি আহি আকৌ নিজৰ কাৰণে আমি মেকআপ কৰিবলৈ লাগিলো আৰু আমাৰ যেহেতু সেইদিনাখন প্ৰথম দিনাখন আছিলে নাটক আছিলে বকুল বনৰ পক্ষী আৰু এই বকুল বনৰ পক্ষীৰ কাৰণে আমি সকলোৱে মেকআপ কৰিবলৈ সাজু এয়া গ্ৰীণ ৰুমৰ টেবুলত মই শংকৰ দা শ্ৰীমন্ত দা বিদ্যুৎ আমাৰ গোপাল মানে গোটেইখিনি আৰু এনেকে চাই থাকোতে দেখিলো মানুহবিলাকে দেখোন সোমাবলৈ আৰম্ভ কৰি দিলে এয়া দুই এটা মানুহ সোমাবলৈ আৰম্ভ কৰিছে আৰু এয়া প্ৰথম নিশাৰ প্ৰথম দৰ্শনী আৰু যেহেতু প্ৰথম দৰ্শনী গতিকে নলবাৰী ৰাখৰ এটা নিয়ম আছে প্ৰত্যেকখন থিয়েটাৰ এনেকৈ বিশিষ্ট একজন ব্যক্তি আহি উদ্বোধন কৰে আৰু সিদিনাখন 23 তাৰিখৰ পৰা আমি বহুত কেইখন থিয়েটাৰে সোমাইছিলো আমাৰ ইতিহাস থিয়েটাৰ সোমাইছিলো আমি সোমাইছিলো 23 তাৰিখৰ পৰা যিকেইখন থিয়েটাৰ সোমাইছিল আৰু এনেকে এখনকে সব থিয়েটাৰৰে মানে অপেনিং বিলাক এনেকে হৈ আছিলে আৰু আমাৰো অপেনিং হৈ গ'ল আৰু মানুহ ইতিমধ্যে প্ৰায়খিনি ফুলে হৈ গ'ল মানুহ এই সিদিনাখন প্ৰথম দিনাখন আছিল কাৰণে বহুত এক্সাইটেড হৈ আছিলো আমি সব মানুহে আৰু বহুত ভাল লাগিলে আৰু আমাৰ দেখিছেনে অকল মানে ভিতৰৰ এই অকল আমি গ্ৰীণ ৰুমত বুলি নহয় আমাৰ সকলো সাজু এয়া জয়ন্তদা আমাৰ সাউণ্ডৰ তাৰপিছত আমাৰ লাইটৰ আমাৰ মিউজিকৰ মানুহ আমাৰ বক্সত মানে সব সাজু আৰু এনেকে আৰম্ভ হৈ গ'ল আৰু সব থিয়েটাৰত যে এইটো বৰ ভাল লাগিলে কি জানে আৰম্ভ হোৱাৰ লগে লগে তাৰ কমিটিখনৰ নামটো লগত এনেকে দেখুৱাই ই যে নলবাৰীৰ ৰাস এই গানটো বাজি উঠে মানে এইটো বাজিল মানে নাটক আৰম্ভ আৰু এনেকে আমাৰ পৰিৱেশত আমাৰ মিডিয়াৰ মানুহখিনিও আহিলে সকলোৱে আহি আমাৰ নাটকখন আৰম্ভ হৈ গ'ল আৰু আমাৰ নাটকৰ পিছতে সেইফালে আকৌ ইতিহাসৰ অপেনিং হ'ল আমাৰ মানে আমাৰ পেণ্ডেলৰ পৰা দেখা পাই থাকে এইবিলাক চাওকচোন সব থিয়েটাৰতে এনেকে মানে ফটকা ফুটাই আৰু মানে গানটো বাজি উঠে আৰু এনেকৈ আমাৰ আৰম্ভ হৈ গ'ল প্ৰথম দিনাখনৰ নাটক ইয়াৰ পিছৰ ভিডিঅ'ত দেখুৱাই থাকিম আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাইছে ফ'ল' কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব পুনৰ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই